আত্মনিৰ্ভৰ আঁচনিৰ 2.0 গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। এইবাৰ যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু আজি সেইসকলে কাৰণে ভাল খবৰ আহি গ'ল। এইবাৰ যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু সেইসকলে 6-7 ফেব্ৰুৱাৰীৰ পৰা কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি দিয়া আৰম্ভ হৈ যাব। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া সেইসকলে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। যদি আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি লাভ নকৰিব। আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট কিস্তি লাভ কৰিব, যিহেতু 6 ফেব্ৰুৱাৰীৰ পৰা আত্মনিৰ্ভৰ আঁচনি 2.0 1 লাখ টকাৰ চেক দিয়া আৰম্ভ হৈ যাব। সেইকাৰণে যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া আজি সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। ইতিমধ্যে কিন্তু এক সপ্তাহমান আগতে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্ৰুভ হোৱা লিষ্টটো মুকলি কৰি দিয়া হৈছে। ইয়াত চাব দিয়া আছে CMA 2.0 ফাইনেল লিষ্ট ডিক্লিয়াৰ। লিষ্টটো কিন্তু ডিক্লিয়াৰ হৈ গৈছে, বা যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, এতিয়া কিন্তু সেইসকলে 6 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে ফাৰ্ষ্ট কিস্তি পোৱা আৰম্ভ হৈ যাব। এতিয়া যিহেতু লিষ্টটো ডিক্লিয়াৰ হৈ গৈছে, এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, বা আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। এইবাৰ কিন্তু প্ৰায় ৭৪,০০০ লোকে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি লাভ কৰিব। এইবাৰ কিন্তু প্ৰায় ৭৪,০০০ লোকক আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি দিয়া হ'ব 1 লাখকৈ টকা। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল, যিহেতু লিষ্টটো ডিক্লিয়াৰ হৈ গৈছে আত্মনিৰ্ভৰ আঁচনি 2.0। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব লাগিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যিহেতু লিষ্টটো এক সপ্তাহমান হৈ গ'ল লিষ্টটো ডিক্লেয়াৰ হোৱাৰ, কিন্তু লিষ্টটো অনলাইনত পাব্লিছ কৰা নাই। এতিয়া কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চাব নোৱাৰিব, যিহেতু লিষ্টটো পাব্লিছ হোৱা নাই। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই। যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত, তাত যিটো ফোন নম্বৰ দি আবেদন কৰিছিল, তাত কিন্তু SMS আহি গৈছে, অথবা যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত কলো আহিব পাৰে, বা আপোনাৰ মোবাইলত কিন্তু SMS আহি যাব। যিসকলৰ নাম ভেৰিফাই হৈ গ'ল, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS, যিহেতু 6 ফেব্ৰুৱাৰীৰ পৰা পইচা সোমোৱা বা ফাৰ্ষ্ট কিস্তি সকলোৱে লাভ কৰিব। এতিয়া যদি আপোনালোকৰ মোবাইলত SMS অহা নাই, আপোনালোকে একো চিন্তা কৰিব নালাগে, যিহেতু ডিষ্ট্ৰিক্ট অনুযায়ী চেক বিতৰণ কৰা হ'ব। সেইকাৰণে কিন্তু যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, আপোনাৰ এতিয়া ফোন নম্বৰত SMS অথবা কল অহা নাই, এতিয়া কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনাৰ মোবাইলত কিন্তু অতি সোনকালে SMS অথবা কল আহি যাব। সেইকাৰণে আপোনালোকে যদি আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া কিন্তু আপোনালোকৰ 6 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তি পোৱা আৰম্ভ হৈ যাব 1 লাখকৈ টকা।